নমস্কাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং জনাইছো বীৰ লাচিত সেনাৰ যিগৰাকী মুখ্য সচিব অসমৰ যিগৰাকী মুখ্য সচিব ৰন্তুপানী ফুকন এই ৰন্তুপানী ফুকনক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গুৱাহাটীত সংবাদমেল দি থকা অৱস্থাতে সংবাদমেলত বাধা জন্মাইছে আৰক্ষীয়ে আৰু বাধা দি পোনপটীয়াকৈ এই মুহূৰ্তত গাড়ীত ভৰাই এনেদৰে গ্ৰেপ্তাৰ কৰিছে ৰন্তুপানী ফুকনক আমি এই মুহূৰ্তত ৰন্তুপানী ফুকনক দেখুৱাইছো আজিৰ পৰা প্ৰায় দুমাহ ধৰি বীৰ লাচিত সেনাই অপহৰণৰ দৰে বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত হৈ আছিল ধন দাবীৰ দৰে ঘটনাত জড়িত হৈ আছিল আৰু আজিৰ দিনটোত বৃহৎ অভিযানত কেতবোৰ বিস্ফোৰক সামগ্ৰী ইতিমধ্যে বীৰ লাচিত সেনাৰ সদস্যসহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে আৰু ইয়াৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও কঠোৰ হৈ পৰিছিল সমগ্ৰ ঘটনাক লৈ আৰু এই মুহূৰ্তত যি খবৰ আহিছে সেই খবৰ অনুসৰি এই মুহূৰ্তত ৰন্তুপানী ফুকন গ্ৰেপ্তাৰ হোৱাৰ খবৰ আহিছে আমি এই মুহূৰ্তত সেই খবৰটো আপোনালোকক জনাইছো এই দৃশ্যাংশ দেখাইছো যিখন হোটেলত ৰন্তুপানী ফুকনে সংবাদমেল সম্বোধন কৰি আছিল সেইখন হোটেলৰ পৰাই এই মুহূৰ্তত ৰন্তুপানী ফুকনক গ্ৰেপ্তাৰ কৰা হৈছে আমি এই মুহূৰ্তত সেই হোটেলখনৰ ভিতৰ ভাগৰ দৃশ্য দেখুৱাইছো সমগ্ৰ হোটেলখনৰ বৃহৎ এলেকা ঘেৰাও কৰি লৈছিল আৰক্ষীয়ে দিছপুৰ আৰক্ষীৰ বৃহৎ দল সেই ঠাইত গৈ ঘটনাস্থলীত গৈ উপস্থিত হৈছিল আৰু যিখন হোটেলত ৰন্তুপানী ফুকনে সংবাদমেল সম্বোধন কৰি আছিল লাইভ চলি আছিল আৰু সেই মুহূৰ্ততে ৰন্তুপানী ফুকনক বৰ্তমান অৱস্থাত এনেদৰে গ্ৰেপ্তাৰ কৰি লৈ আহিছে বাহিৰলৈ আৰু পোনপটীয়াকৈ জিএছ ৰোডত থকা হোটেলৰ পৰাই এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে ৰন্তুপানী ফুকন আৰু এই ৰন্তুপানী ফুকনে হৈছে বীৰ লাচিত সেনাৰ মুখ্য সচিব অসমৰ কেন্দ্ৰীয় কমিটিৰ মুখ্য সচিব আৰু যি বীৰ লাচিত সেনাত শৃংখল চলি আছে বীৰ লাচিত সেনাত বিকাশ অসম আছে সেই বীৰ লাচিত সেনাৰ যিগৰাকী মুখ্য সচিব তেখেতক এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা হৈছে এছা হোটেলখনৰ দৃশ্য আমি পোনপটীয়াকৈ দেখুৱাইছো জিএছ ৰোডত থকা এইখন চিটি চেণ্টাৰৰ সমীপৰ এখন হোটেল এই হোটেলখনৰ পৰা এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰা এনেদৰে বৃহৎ আৰক্ষীৰ দলে লৈ গৈছে বিভিন্ন সময়ত ধন দাবী কৰি একাংশ ব্যৱসায়িক সন্ত্ৰস্ত কৰি ৰাখিছিল আৰু এচিপি মৃণাল ডেকাক এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এচিপি মৃণাল ডেকা আছে আৰু বৃহৎ আৰক্ষীৰ দল এই মুহূৰ্তত জিএছ ৰোডত উপস্থিত হৈছে আৰু এনেদৰেই অভিযান চলাই বীৰ লাচিত সেনাৰ সমগ্ৰ অসমৰ যিগৰাকী গুৰুত্বপূৰ্ণ দায়িত্বত আছে মুখ্য সচিব অৰ্থাৎ তেওঁলোকৰ ভাষাত মুখ্য সচিব কিন্তু সাধাৰণ সম্পাদক বুলি যাক কোৱা হয় সেইগৰাকীক বৰ্তমান অৱস্থাত এইদৰে হোটেলত সংবাদমেল সম্বোধন কৰি থকা মাজৰ পৰা এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে আমি এই মুহূৰ্তত সেই খবৰটো জনাইছো বীৰ লাচিত সেনাই বিভিন্ন সময়ত অসামাজিক কাৰ্যকলাপত জড়িত হৈ আছিল আজিৰ দিনটোত যি কথা উন্মোচিত হৈছে ধন দাবী অপহৰণ বা ডকাইতি কাণ্ডত তেওঁলোক বিভিন্ন লোক জড়িত আৰু 5 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু বৰ্তমান অৱস্থাত এইদৰে গ্ৰেপ্তাৰ কৰা হৈছে আমি এই মুহূৰ্তত সবিশেষ জানিবলৈ সংযুক্ত হ'বলৈ চেষ্টা কৰিম আমাৰ সতীৰ্থ সাংবাদিক ভাৰ্গৱ দুৱাৰ সৈতে ভাৰ্গৱ আপোনাৰ সৈতে কি তথ্য আছে বৰ্তমান অৱস্থাত বীৰ লাচিত সেনাৰ যিগৰাকী মুখ্য দায়িত্বত থকা মহাসচিব অৰ্থাৎ সচিবক বৰ্তমান অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে আমি সবিশেষ জনাব অংশুমান মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে ৰন্তুপানী ফুকন বীৰ লাচিত সেনাৰ মুখ্য সচিব যিগৰাকী ৰন্তুপানী ফুকন তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে তন্ময় চিতাক গ্ৰেপ্তাৰ কৰা হৈছে উৎপল অসমক গ্ৰেপ্তাৰ কৰা হৈছে তিনিজনক সংবাদমেলৰ মাজতে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ গৈছে এটা কথাটো হৈছে আপোনাৰ মন কৰিব প্ৰথম কথাটো হৈছে বীৰ লাচিত সেনাৰ 5 গৰাকী সদস্য 3জন মাটিৰ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কিয় কৰা হৈছিল প্ৰসংগ এই মুহূৰ্তত কৈ ল'ব বিচাৰিছো কাৰণ এগৰাকী মহানগৰী গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী ৰাহুল মিশ্ৰ তেওঁক প্ৰথম অৱস্থাত অপহৰণ কৰা হৈছিল অপহৰণ কৰি মুক্তিপণ হিচাপে দাবী কৰিছিল প্ৰায় 20 লাখ টকা য'ত নেকি বীৰ লাচিত সেনাৰ 5জনকৈ সদস্য সম্পূৰ্ণৰূপে তাত জড়িত হৈ আছিল সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি যেতিয়া মহানগৰ আৰক্ষীয়ে দিছপুৰ আৰক্ষীয়ে অভিযান চলায় তেতিয়া মহানগৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ 5জন সদস্য গ্ৰেপ্তাৰ কৰে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰে তাৰ পিছতে ডিচিপি মৃণাল ডেকাই সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কোন জড়িত হৈ আছে সেই সন্দৰ্ভত তেওঁ সাংবাদিকক জানিবলৈ দিছিল ইয়াৰ উপৰি আমি এইখিনিতে ক'ব বিচাৰিছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সাংবাদিকৰ আগত কেতবোৰ মন্তব্য কৰিছিল বীৰ লাচিত সেনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনকি বীৰ লাচিত সেনাক নিষিদ্ধ কৰিব লগা হ'ব পাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ হ'ব সঁচাকৈ কঠোৰ হ'ব এনে ধৰণৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আনকি আৰক্ষীক কঠোৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ নিৰ্দেশ পোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে মহানগৰ আৰক্ষীয়ে এনেধৰণে সংবাদমেল পাতি থকা অৱস্থাতে যিগৰাকী মুখ্য সচিব ৰন্তুপানী ফুকন তেওঁ স্পষ্টীকৰণ দি আছিল বিলাসী থানাৰ কোন কোন জড়িত হৈ আছে সঁচাকৈ জড়িত হৈ আছে নে নাই সেই সন্দৰ্ভত তেওঁ সংবাদমেল সম্বোধন কৰিছিল তদুপৰি বিকাশ অসম সন্দৰ্ভতো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছিল সেই মুহূৰ্ততে হঠাৎ মহানগৰ আৰক্ষী উপস্থিত হয় তেওঁ যিখন হোটেলত সংবাদমেল সম্বোধন কৰিছিল তাত উপস্থিত হয় আৰু তাৰ পিছতে তাৰ পৰাই তিনিজনকৈ লোকক অৰ্থাৎ ৰন্তুপানী ফুকন তন্ময় চেতিয়া আৰু উৎপল দত্ত অসম এওঁলোকক গ্ৰেপ্তাৰ কৰি বৰ্তমান সময়ত লৈ গৈছে মহানগৰ আৰক্ষীয়ে এটা তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে মহানগৰ আৰক্ষীক যেটো নিৰ্দেশনা দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ৰূপত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংবাদিকৰ আগত যে বিলাসী থানাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব যেটো অপহৰণৰ ঘটনা কথা উল্লেখ কৰা হৈছে ব্লেকমেলিংৰ ঘটনা সংঘটিত কৰাৰ ঘটনা কথা উল্লেখ কৰা হৈছে ধন দাবীৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াৰ পিছত এটা দেখিবলৈ পোৱা গৈছে কঠোৰ হৈছে বিলাসী থানাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহানগৰ আৰক্ষী অঞ্চুমান নিশ্চয়কৈ এই মুহূৰ্তত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্যটো আগবঢ়াবলৈ যত্ন কৰিম কিছু মুহূৰ্তৰ পূৰ্বে বীৰ লাচিত খানাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ শুনক লাচিত খানাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছো আলফাৰ দৰে লাচিত খানাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত খানাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত খানাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছো আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছো মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছো মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰো আৰু সেই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত খানাৰ কথা কৈছো বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই কাৰণ অসমত আন কোনো সংগঠনে এনেকে ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম লাচিত খানাৰ কাৰ্যকলাপক লৈ আমি গভীৰ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ মন্তব্য আপোনালোকে ইতিমধ্যে শুনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে কঠোৰ বাৰ্তা দিছিল মাত্ৰ কেইঘণ্টামানৰ পূৰ্বে আৰু ইয়াৰ পিছতে একশ্যন ইতিমধ্যে আৰম্ভ কৰিছে মহানগৰ আৰক্ষী আৰু ইতিমধ্যে সেই হোটেলখন যিখন হোটেলত বীৰ লাচিত খানাৰ মুখ্য সচিব ৰন্তুপানী ফুকনে সংবাদমেল সম্বোধন কৰি আছিল সেইখন হোটেলৰ পৰা কেইবাগৰাকীও গ্ৰেপ্তাৰ কৰি ৰন্তুপানী ফুকনৰ সৈতে সকলোকে এই মুহূৰ্তত দিছপুৰ থানালৈ লৈ গৈছে আৰু বৰ্তমান যি খবৰ আহিছে বিকাশ অসম যিগৰাকী মহানগৰৰ বীৰ লাচিত খানাৰ যিগৰাকী মুখ্য সচিবৰ দায়িত্বত আছিল সেইগৰাকী বিকাশ অসম বৰ্তমান অৱস্থাত পলাতক সেইগৰাকীক বিচাৰি ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ডিচিপি মৃণাল ডেকা আছে নেতৃত্বত আৰু এইদৰে অভিযান চলিছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্যৰ পিছতে আগন্তুক সময়ত প্ৰতিটো আপডেট জনাই যাম